হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আৰু বহুত দিন হ'ল ব্লগ চলগ দিয়া হোৱা নাই। ভাবিলোঁ ঘৰতে আছোঁ, মিনি ব্লগ এটাকে বনাই দিওঁ আপোনালোকক। মই বৰ্তমান শুই আছোঁ আৰু মেলা চাব গৈছিলোঁ। বহাগ মাহ মেলা বুলি ক'লে আমাৰ এই মধ্য অসমৰ পিনে মেলা বুলিয়ে কয় বাৰু। আপাৰ আছাম আৰু বা ইফালে নামনি অসমৰ পিনে মেলা হয় মই নাজানো বাৰু, আৰু গৈও পোৱা নাই বাৰু এনেকৈ। আমাৰ এই মধ্য অসমত মেলা হয়, গতিকে আজি মেলা চাব গৈছিলোঁ। আমাৰ গাঁৱৰ ওচৰতে সিলাবাৰী বুলি কয়, তাতে চাই গৈ আহিলোঁ আৰু এতিয়া ঘৰতে এনেকৈ শুই আছোঁ। দেখাই দিওঁ আপোনালোকক আমাৰ ঘৰৰ পৰিৱেশটো কি হৈ আছে বৰ্তমান। দেউতাই পূৰা ভৰি হাত ধুই ভেচলিন লগাই বিন্দাছ শুই আছে বিচনাতে। আৰু এয়াই আৰু পৰিৱেশ। মাইনাই চিকেন বনাই আছে। শুই আছে মজাকে বিন্দাছ। আৰু দিনটো সি ভাতেই খোৱা নাই, আৰু এতিয়া মাংস অকণ আনিছোঁ, তাৰ বাবে আনিব লগা হয় মাংসবোৰ। সিও খায় আমিও খাওঁ। বাকী আপোনালোকে মেলা চেলা চাইছে নাই বহাগ বিহু? মই আজি চাই আহিলোঁ। আকৌ কালিৰ পৰা আকৌ গাড়ী চলাবলৈ যাম। এনেকৈ আপোনালোকক সৰু সুৰা ভিডিঅ' চিডিঅ'বোৰ আগবঢ়াই থাকিম, আপোনালোকে চাব। ফাইনেলি ভাত তৰকাৰী হৈ গ'ল, আৰু মাইনাই আমাৰ জুজু মাইনাক ভাত খানি দি আছে। বেচেৰা পূৰা লালুটি বৈ আছে, দেখিছে নাই? খাব পাব যে ৰাক্ষসটো। ভাত বনোৱা হৈ গ'ল, আৰু এতিয়া আমাৰ জুজু মাইনাই ভাত খাই আছে। জুজু মাইনাই খাই আছে, মোৰ ওচৰতে বহি আছে। আজি সি মানে দিনটো ভাতেই খোৱা নাই। মাছ খাবলৈ মন নাই তাৰ, সেইটো কাৰণে মাছ দিয়া হৈছিলে, মাছ নাখালে। এতিয়া আকৌ সন্ধিয়া তাৰ কাৰণে মাংস আনিব লগা হৈছে। এতিয়া আকৌ মাংস বনাই দিয়া হৈছে, মাংস খাইছে, নহ'লে নাখায়। দুদিন মাছ খায়, দুদিন মাংস খায়, এনেকুৱা মানে এটাকে খাই নাথাকে। আমি যে ভাত খাই থাকিব। ভাত খাই হ'লে তাৰপিছত আমিও খামগৈ আৰু লাহে ধীৰে। ভাত বাঢ়িছে, এতিয়া ভাত খাম আমি এতিয়া। ভাত আছে চিকেন, মাছৰ পেটু ন, মাছৰ মাথা বেঙেনা, মাছৰ মাথা আৰু বেঙেনা আজি দিনত এয়াই আৰু এতিয়া আমি খাওঁ।